প্ৰথম ভেকেঞ্চিটো আহিছে এটা অৰ্গেনাইজেশ্যন অথবা NGOৰ পৰা আহিছে লুকিং ফৰ প্ৰজেক্ট এছ'চিয়েট। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ডেভেলপমেণ্ট ছেক্টৰ, ছ'চিয়েল ৱৰ্ক অৰ ৰিলেটেড ফিল্ড। ধৰি লওক আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ছ'চিয়েল ৱৰ্কত বা তেনেকুৱা ৰিলেটেড ফিল্ডত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, তেতিয়া এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তেওঁলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 years এক্সপিৰিয়েঞ্চ ইন ডেভেলপমেণ্ট ছেক্টৰ অৰ লাইভলিহুড। আৰু একেটা অৰ্গেনাইজেশ্যনতে 2 নম্বৰটো পোষ্ট ওলাইছে ফিল্ড ফেচিলিটেটৰ। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে BA ইন ছ'চিয়েল ৱৰ্ক, ৰুৰেল ডেভেলপমেণ্ট এণ্ড ৰিলেটেড ফিল্ড। গতিকে আপোনালোকৰ ইয়াত বেচেলাৰ ডিগ্ৰী থাকিলেই হ'ল ছ'চিয়েল ৱৰ্ক, ৰুৰেল ডেভেলপমেণ্ট বা তেনেকুৱা ৰিলেটেড ফিল্ডত আপোনালোকে BA কৰা হ'ব লাগিব বা গ্ৰেজুৱেশ্যন। এক্সপিৰিয়েঞ্চ বিচাৰিছে প্ৰায়ৰ ফিল্ড এক্সপিৰিয়েঞ্চ ইন লাইভলিহুড প্ৰমোশ্যন, কমিউনিটি মবিলাইজেশ্যন। আপোনালোকৰ ফিল্ড এক্সপিৰিয়েঞ্চ লাগিব ছ'চিয়েল ছেক্টৰত কাম কৰাৰ, আৰু এইটো লোকেশ্যন হৈছে লখিমপুৰ, মানে গোটেইকেইটা দুইটা পোষ্টৰে লোকেশ্যন হৈছে লখিমপুৰ। ছেইম অৰ্গেনাইজেশ্যনৰ পৰা 3 নম্বৰ ভেকেঞ্চিটো আহিছে প্ৰগ্ৰেম ট্ৰেইনাৰ কাম ফেচিলিটেটৰ। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ বা মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক, ৰুৰেল ডেভেলপমেণ্ট বা মেনেজমেণ্টত। এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 years এক্সপিৰিয়েঞ্চ ইন ট্ৰেইনিং, ফেচিলিটেশ্যন এণ্ড লাইভলিহুড প্ৰমোশ্যন। তেনেকুৱা ধৰি লওক 2 বছৰ কাম কৰিব লাগিব আপোনালোকে এনেকুৱা ছেক্টৰত। গতিকে গোটেইকেইটা পোষ্টৰ লোকেশ্যনটো লখিমপুৰে, আৰু তেওঁলোকে ফুল টাইম বুলি দিছে, এইটো প্ৰজেক্ট নহয়। আৰু আপোনালোকে এপ্লাই কৰিবৰ বাবে www.iang.org.in এই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে, আৰু লাষ্ট ডেট হৈছে 20 January 2026। 2 নম্বৰ ভেকেঞ্চিটো আহিছে KK হেণ্ডিক অ'পেন ইউনিভাৰ্চিটি, যিখন গুৱাহাটীত আছে কৃষ্ণকান্ত সন্দিকৈ অ'পেন ইউনিভাৰ্চিটি। তাৰ পৰা আহিছে। পোষ্ট হৈছে এছিষ্টেণ্ট প্ৰফেচাৰৰ বাবে তেওঁলোকৰ প্ৰয়োজন, আৰু ইয়াতে তেওঁলোকে কি পোষ্টৰ বাবে এছিষ্টেণ্ট প্ৰফেচাৰ ওলাইছে দি দিছে। আছামিজ প্ৰফেচাৰৰ বাবে জেনেৰেলত 2টা আছে আৰু ST হিলৰ বাবে 1টা আছে। কেমেষ্ট্ৰিত জেনেৰেলৰ বাবে 1জন আৰু OBCৰ বাবে 1জন আছে। ইংলিছ ছাবজেক্টৰ বাবে জেনেৰেলৰ 2জন, SC 1জন। লেবৰেটৰী নহয়, লাইব্ৰেৰী ছায়েন্সৰ বাবে জেনেৰেলৰ 1জন আৰু OBCৰ 1জন আৰু SCৰ 1জন। মেথমেটিক্সৰ বাবে জেনেৰেলৰ 2জন, ফিজিক্সৰ 2জন আৰু ST প্লেনৰ 1জন। এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ৰিকুৱায়াৰ্ড ছাবজেক্ট কেইটাত, আৰু আপোনালোকৰ নেট বা স্লেট থকাটো জৰুৰী, আৰু অথবা আপোনালোকে নেট বা স্লেট যদি নাই আপোনালোকৰ PhD থাকিলেও আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। লোকেশ্যন হৈছে ৰেশম নগৰ খানাপাৰা ইউনিভাৰ্চিটি কেম্পাছ, মানে আপোনাৰ KK হেণ্ডিক ইউনিভাৰ্চিটিখন য'তে আছে তাতে আপোনালোকৰ ইণ্টাৰভিউ পাতিব। আৰু ডেট দিছে অসমীয়া আৰু কেমেষ্ট্ৰিৰ বাবে 4 জানুৱাৰী তাৰিখে 10 বজাৰ পৰা 11:30 বজা মৰ্ণিং তেওঁলোকে ইণ্টাৰভিউ ডেট দিছে। তাৰ পিছৰ ইংলিছ, লাইব্ৰেৰী ছায়েন্স, মেথমেটিক্স, ফিজিক্স এইকেইটা আপোনাৰ 5 জানুৱাৰী তাৰিখে হ'ব। ৰাতিপুৱা 10 বজাৰ পৰা 11:30 বজা আৰু দুপৰীয়া 2 বজাৰ পৰা 3:30 বজালৈ তেওঁলোকে ইণ্টাৰভিউ ধাৰণ কৰিছে ইউনিভাৰ্চিটি কেম্পাছতে। গতিকে পলম নকৰি 3 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ। এইটো আহিছে এটা NGOৰ ফালৰ পৰাই, প্ৰজেক্ট এছিষ্টেণ্টৰ প্ৰয়োজন তেওঁলোকক। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী থাকিলে হ'ল আপোনালোকৰ, আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে ফিল্ড এক্সপিৰিয়েঞ্চ। 2 হুইলাৰ তেওঁলোকৰ মেণ্ডেটৰী। ফিল্ড এক্সপিৰিয়েঞ্চ মানে আপোনালোকৰ ছ'চিয়েল ছেক্টৰ বা তেনেকুৱা ফিল্ডত ভাল এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তলতে এটা কণ্টেক্ট নাম্বাৰ দি দিছে, কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ফোন কৰি এপ্লাই কৰিব পাৰে বা আপোনালোকৰ CVখন হোৱাটছএপত আপোনালোকে পঠাই দিব পাৰে। তাৰ পিছৰ ভেকেঞ্চি লৈ আহিছোঁ। এইটো আহিছে অফিচ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বঙাইগাঁৱৰ পৰা, আৰু প্ৰথম পোষ্টটো হৈছে কোঅৰ্ডিনেটৰ FRA। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক বা ছ'চিয়েল ছায়েন্সত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, আৰু ডেট অফ ইণ্টাৰভিউ তেওঁলোকে দিছে 8/2/2026, মানে আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে, আৰু চেলাৰী ৰাখিছে 35,000, খুবেই ধুনীয়া। আৰু তাৰ পিছৰ পোষ্টটো আহিছে MIS বা প্ৰগ্ৰেম এছ'চিয়েট। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে BSc BA ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ছ'চিয়েল ছায়েন্স, মানে আপোনালোকৰ BSc থাকিলে ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স এনেকুৱা থাকিব লাগিব, আৰু যদি BA আছে ছ'চিয়েল ছায়েন্স আৰু ইংলিছত থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে তেওঁলোকে ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি, মানে আপোনালোকৰ ITত ডিপ্ল'মা থাকিব লাগিব, বা কম্পিউটাৰ এপ্লিকেশ্যনত আপোনালোকে কম্পিউটাৰ কৰা চাৰ্টিফিকেট থাকিলেহে এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰ এক্সপিৰিয়েঞ্চ ইন লাৰ্জ ডাটা প্ৰচেছিং এণ্ড মেনেজমেণ্টত,
আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ৱাৰ্কিং এড্ৰেছ দিছে তেওঁলোকে অফিচ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বঙাইগাঁও 10 বজাৰ পৰা তেওঁলোকে ইণ্টাৰভিউ পাতিছে গতিকে নতুন বছৰত চাকৰি ডেইলি আপডেটছৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ মাজত যাতে কোনোবাই চাকৰি এটা পোৱাত সুবিধা হয় আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যদি কিবা অসুবিধা পায়